চাৰিওফালে সেউজীয়া এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আমাৰ এই যাত্ৰা। এই ৰাষ্ট্ৰীয় ঘাইপথটো হয়তো সকলোৰে চিনাকি। উজনিৰ পৰা নামনিলৈ যাওঁতে বা নামনিৰ পৰা উজনিলৈ আহোঁতে এনে এক অবৰ্ণনীয় সেউজীয়া পৰিৱেশ আমি অতিক্ৰম কৰি আহিব লাগে। ৰাস্তা পথৰ দুখ ভাগৰ নাইকিয়া কৰি দিয়ে এই পৰিৱেশটোৱে। চাৰিওফালে সেউজীয়া আৰু চাৰিওফালে শাৰী শাৰী চাহ বাগানৰ মাজে মাজে আমি এয়া উজনি অসমৰ দিশে মানে আমাৰ ঘৰমুৱা দিশে আৰু তাৰ মাজতে সম্পূৰ্ণ সেউজীয়াৰ মাজতেই ডিমৰু গছৰ তলত একাপ চাহ। ৰাস্তা পথৰ পথচাৰীসকলৰ কাৰণে অকণমান জিৰণিৰ ব্যৱস্থা। এয়া দূৰ দূৰণিৰ পৰা অহা ৰাইডাৰসকলেও এই সেউজীয়াৰ মাজতেই নিজকে ৰিফ্ৰেছ কৰে আৰু একাপ চাহেৰে নিজকে ৰিফ্ৰেছ কৰা যায় ইয়াতে। চাৰিওফালে প্ৰাকৃতিক পৰিৱেশৰ সুন্দৰ নিদৰ্শন আৰু তাৰ পাছত আকৌ এইয়া চাহ বাগানৰ মাজে মাজে ঘৰমুৱা ৰাস্তা। এই পৰিৱেশে দুখ ভাগৰ সকলো নাইকিয়া কৰি দিয়ে আৰু গাড়ীত এটা খুব ধুনীয়া গীত। এনেদৰেই আমি আগবাঢ়ি গ'লোঁ ঘৰলৈ বুলি। মনৰ প্ৰশস্তিটো আছেই, তাৰ মাজত আমাৰ সেউজীয়া আৱৰণে আমাক যেন মাতি লৈ গৈছে আৰু অৱশেষত আহি আপোন ঘৰখন পালোহি। এয়া ঘৰ পালোহি।